নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম ইউটিউব চেনেল অলিম্পিক আহি গৈছে আৰু পেৰিছত অনুষ্ঠিত হৈছে পেৰিছ অলিম্পিকত এইবাৰ ভাৰতৰ হৈ কোনে কোনে পদক জিকিব পাৰিব কোন কোন পদকৰ আটাইতকৈ ডাঙৰ দাবিদাৰ ভাৰতে এবাৰ নিজৰ মেডেল টেলি 10টা মেডেললৈ বহাব বিচাৰিব আজিলৈকে ডাবল ডিজিট হোৱা নাই ভাৰতৰ যোৱাবাৰ 7টা পাইছিলে বোধহয় গতিকে আজিলৈকে ডাবল ডিজিটত লগাব পৰা নাই মেডেলৰ সংখ্যা গতিকে এইবাৰ সেইটো লক্ষ্য লৈ পেলাই আগবাঢ়িব এইটো অলিম্পিকৰ ক্ষেত্ৰত গতিকে কোনে কোনে পাব পাৰে মেডেল টপ 10 10 জন এনেকুৱা খেলুৱৈ 10টা এনেকুৱা ইভেন্ট য'ত ভাৰতে পদক লাভ কৰিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে বেছি দেৰি নকৰি আমি আলোচনা কৰিবলৈ আৰম্ভ কৰিছো গতিকে প্ৰথম নামটো হৈছে শিফট কোৰ 50 মিটাৰ ৰাইফলত তেখেতে খেলে আৰু 50 মিটাৰ ৰাইফলৰ ক্ষেত্ৰত তেখেতে ৱৰ্ল্ড ৰেকৰ্ড নিজৰ লগত ৰাখিছে ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হয় গতিকে হেতুলৈ চাই পেলাই এনেকুৱা লাগিছে যে এইবাৰ তেখেতে নিব পাৰে এটা পদক আনিব পাৰে দেন তাৰ পাছত আমি নাম ল'ব লাগিব অসমৰ লাভলিনা বৰগোহাঁই বক্সিঙত এনেকুৱা এটা নাম হেহতীয়াভাৱে ৱৰ্ল্ড চেম্পিয়ন তেখেত নিজৰ শাখাত আৰু লগতে তেখেতে ইয়াৰ আগৰবাৰো আমি দেখিবলৈ পাইছিলোঁ টকিঅ' অলিম্পিকত পদক লৈ আহিছিলে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে তেখেতৰো কিন্তু বহুত আশা থাকিব এটা পদকৰ ক্ষেত্ৰত যোৱাবাৰটো পাইছিলে পদক ব্ৰঞ্জ পদক এবাৰো কিন্তু আশা কৰিব তাৰ পাছৰ নামটো আৰু এটা নাম হেতু হৈছে জোৰা সাধাৰণতে টেনিছৰ ক্ষেত্ৰত ৰোহন বোপন্না আমাৰ ভাৰতৰ টেনিছ তাৰকাসকলৰ ভিতৰত অভিজ্ঞ এজন টেনিছ খেলুৱৈ আৰু তেখেতৰ লগত শ্ৰীৰাম বালাজী বুলি এজন থাকিব তেওঁলোকে মেন্স ডাবলছত খেলে আৰু ইমান যেহেতু অভিজ্ঞতা সম্পন্ন খেলুৱৈ হয় ৰোহন বোপন্না হেতু কাৰণে আশা এবাৰ বেছিকৈ কৰা হৈছে আৰু তেওঁলোকে হয়তো এবাৰ শেষবাৰৰ কাৰণে অলিম্পিকত খেলিব কাৰণ 45 ইয়াৰ্ছ মান হৈ গৈছে ৰোহন বোপন্নাৰ তাৰ পাছৰ নামটো হৈছে নিখাত জাৰিন তেখেতো ৱৰ্ল্ড চেম্পিয়ন হয় নিজৰ শাখাত আৰু তেখেতেও ৱৰ্ল্ড চেম্পিয়ন হিচাপে বৃহৎ নাম হিচাপে এবাৰ ভাৰতক পদক আনিব ভাৰতলৈ বক্সিঙত সেইটো আশা কৰা হৈছে তাৰ পাছত আৰু এটা জোৰা আছে সেই জোৰাটো হৈছে বেডমিণ্টনত সাত্বিক সাইৰাজ আৰু চিৰাগ ছেত্ৰীৰ জোৰা মেন্স ডাবলছ বেডমিণ্টনত তেওঁলোক ৱৰ্ল্ড নাম্বাৰ 1 হয় আৰু শেহতীয়াভাৱে বহুত খেল জিকিছে বহুত টুৰ্ণামেণ্ট জিকিছে চিৰাগ ছেত্ৰী আৰু সাত্বিক সাইৰাজৰ এই জোৰাটোৱে সাংঘাতিক এটা জোৰা শেহতীয়া সময়ত ওলাই আহিছে আত্মপ্ৰকাশ কৰিছে নিজৰ ফৰ্মটো বহুত ভাল হৈ আছে গতিকে আশা কৰিব পাৰি এওঁলোক দুজনে এবাৰ কমসে কম গোল্ড মেডেলতো থাকিব গোল্ড মেডেলৰ আশাটো থাকিব কমসে কম এটা পদকটো আনিবই কিন্তু আমাৰ আশা গোল্ড মেডেলত থাকিব এই জোৰাটোৰ পৰা তাৰ পাছত আৰু এটা আহিব নাম ভিনেছ ফোগাট ৰেসলিঙত মল্লযুদ্ধত মহিলাৰ মল্লযুদ্ধত তেখেতে আনিব পাৰে আৰু এখেতে কমনৱেলথ গেমছ লগতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ বহুত কেইটা ইভেন্টত তেনেকৈ পদক জিকি আহিছিলে গতিকে কনসিস্টেন্টলি পাৰফৰ্মেন্স দিয়া এগৰাকী প্লেয়াৰ হয় ভিনেছ ফোগাট আৰু এবাৰ আশা কৰিব এখেতৰ পৰা আশা সদায় থাকে তাৰ পাছৰ নামটো হৈছে পিভি সিন্ধু বেডমিণ্টনত পিভি সিন্ধু একেৰাহে বহুত কেইটা মেডেল পাই আছে অলিম্পিকতো তেখেতে বহুত কেইটা মেডেল পাইছিলে গতিকে এবাৰ সিলভাৰ এবাৰ ব্ৰঞ্জ পাইছিলে ইয়াৰ আগৰ যদি আমি অলিম্পিকৰ কথা ক'বলৈ যাওঁ পিভি সিন্ধুৰ গতিকে পিভি সিন্ধু এটা বৃহৎ নাম আশা তেওঁৰ পৰা থাকিব তাৰ পাছত আৰু এটা নাম মীৰাবাই চানু যোৱাবাৰ অলিম্পিকত আমি দেখিবলৈ পাইছিলোঁ তেখেতে ৰূপৰ পদক লৈ আহিছিলে আৰু তেখেত বিশ্ব প্ৰসিদ্ধ খেলুৱৈ হয় আৰু এইবাৰো আশা কৰিব যে তেখেতে ভাল পদক লাভ কৰিবলৈ সক্ষম হ'ব ভাৰতৰ হৈ পেলাই দেন তাৰ পাছত আৰু এটা টিম স্পৰ্ট সাধাৰণতে ইণ্ডিয়ান হকি অলিম্পিক বুলি ক'লে ইণ্ডিয়ান হকি সৰ্বাধিক সাধাৰণতে এটা সফল টিম আগৰ পৰা কিন্তু শেহতীয়া সময়ত ইমান বৰ বেছি সফল হোৱা নাই আগতেতো গোল্ড মেডেলৰ ওপৰত গোল্ড মেডেল জিকি আহিছিলে একেৰাহে কিন্তু এবাৰ আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ আগৰ যিটো অলিম্পিক আছিলে সেই আগৰ অলিম্পিকটোত তেওঁলোকে ব্ৰঞ্জ পদক জিকিবলৈ সক্ষম হৈছিলে টকিঅ'ত গতিকে এবাৰ আশা কৰিব অষ্ট্ৰেলিয়াক অলপ পাৰ পাওঁতে অসুবিধা হয় কিন্তু এবাৰ আশা কৰিব যে আৰু ভাল পদক আহক হকি টিমটোৰ পৰা কিন্তু সদায় আশা কৰা হয় দেন লাষ্ট বাট নট দ্য লিষ্ট আৰু 1 নম্বৰৰ আটাইতকৈ বেছি আশা কৰা প্লেয়াৰজনে হৈছে জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰা এখেতৰ পৰা বহুত বেছি আশা থাকিব যোৱাবাৰটো গোল্ড মেডেল লৈ আহিছিলে এবাৰ গোল্ড মেডেলটো অব্যাহত ৰাখিব বিচাৰিব ডিফেণ্ডিং চেম্পিয়ন হিচাপে অলিম্পিকৰ আৰু যথেষ্ট প্ৰতিযোগিতা আছে জেভলিনৰ ক্ষেত্ৰতো যথেষ্ট প্ৰতিযোগিতা আছে জেভলিন খেলখনৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ এইটো এনেকুৱা খেল যে যিকোনো দিনা আপোনাৰ বেয়া গুচি যাব পাৰে
বা আপোনাৰ আটাইতকৈ বেষ্টটো যিকোনো দিনা ওলাই আহিব পাৰে গতিকে প্লেয়াৰ বহু কেইজনৰ মাজত ইয়াত 4-5জনৰ মাজত সাধাৰণতে প্ৰতিযোগিতা থকা দেখা যায় গতিকে আমিতো আশাবাদী যে আনিব কিবা এটা পদক কিন্তু আমি গ'লটো যদি আনিব পাৰে নীৰজ চোপ্ৰাই সেইটো বেছি আশাবাদী মানে আমি কৰি আছোঁ যিকি নহওক এইকেইজনে আছিলে প্লেয়াৰ যাৰ পৰা আটাইতকৈ বেছি আশা থাকিব এবাৰ অলিম্পিকত পদক লাভ কৰাৰ ক্ষেত্ৰত আৰু অলিম্পিকৰ খেলসমূহ আপোনালোকে জিঅ' চিনেমা আৰু লগতে আপোনালোকে টেলিভিছনত স্পৰ্টছ 18ৰ মাধ্যমেৰে চাব পাৰিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে ধন্যবাদ